এইফালে গাইছ এতিয়া ধুন্দুৱালীত উঠিম। এতিয়া ধুন্দুৱালীৰ পৰা আপোনাৰ বেছি দূৰ নহয় আৰু ইয়াৰ পৰা আৰু 5 কিলোমিটাৰমান হ'ব। ব'লক আৰু তেনেহ'লে। নমস্কাৰ বন্ধু বান্ধৱীসকল, সুজিত বৰুৱা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। যিহেতু মোৰ ভাগৰ এখন সৰু সুৰাকৈ দোকান আছে, তাকে দোকানৰ বস্তু এদাই হ'ল, মাটি চাকি এদাই হৈ গ'ল। মাটি চাকি আনিবলৈ গৈ আছোঁ। আপোনাৰ তিতাবৰ লেটিকুজান বুলি কয় জেগাডোখৰ পৰা আপোনাৰ মাটি চাকি য'ত বনায় তাৰ পৰা আনিবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো উপভোগ কৰি থাকক আৰু মাটি চাকি আনিবলৈ যোৱা। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু। এইফালে গাইছ এতিয়া ধুন্দুৱালীত উঠিম। এতিয়া ধুন্দুৱালীৰ পৰা আপোনাৰ বেছি দূৰ নহয় আৰু ইয়াৰ পৰা আৰু 5 কিলোমিটাৰমান হ'ব। ব'লক আৰু তেনেহ'লে। গাইছ এতিয়া মাটি চাকি নিয়া ভাণ্ডাৰ পাই গ'লেই আপোনালোকক দেখুৱাম আৰু কেইটো দিছোঁ। মাটি চাকিখিনি মই লৈ লওঁগৈ। ব'লক গাইছ, মাটি চাকি লৈ ল'লোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ। আপোনালোকক দেখুৱাম আৰু মাটি চাকি। এইখিনি মাটি চাকি বস্তাত আছে। 1000 মাটি চাকি লৈ ল'লোঁ। এয়া ধুনীয়া নাজাৰা।